এইবাৰ ৰজা বনাম ৰাইজৰ যুঁজ। মুখ্যমন্ত্ৰীক ৰজা আখ্যা দি ঘোষণা গৌৰৱ গগৈৰ। এই যুঁজে সমগ্ৰ দেশক বাৰ্তা দিব বুলিও ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। আহা বিধানসভা নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব। এইবাৰ নিৰ্বাচন ৰাজনৈতিক দলৰ মাজত নহয়, এইবাৰ নিৰ্বাচন হ'ব অসমৰ জনসাধাৰণ, অসমৰ ৰাইজ বনাম এগৰাকী বিশেষ ৰজাৰ বিৰুদ্ধে। সেই ৰজা কোন সকলে গম পায়। আৰু আমি যিমানবোৰ বিৰোধী দলবোৰ আছোঁ, আমি ৰাইজৰ লগত আছোঁ। ৰাইজৰ ক্ষোভ আমি বুজি পাইছোঁ। আৰু এই নিজকে ভবা ৰজাৰ যিমানে টকা পইচা নিৰ্বাচনৰ আগত তেওঁলোকে যিমান ঢালিবলৈ চেষ্টা কৰক, যিমানে সাম্প্ৰদায়িক কথা ক'বলৈ চেষ্টা কৰক, যিমানে তেওঁলোকে নিৰ্বাচনত বিভিন্ন আইনবোৰ উলংঘন কৰিবলৈ চেষ্টা কৰক, আহা নিৰ্বাচনত অসমৰ ৰাইজে একগোট হৈ সমগ্ৰ ভাৰতত বাৰ্তা দিব। চিপাঝাৰত বিষয়টোক লৈ গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ হেনো যুঁজ দিব পৰাকৈ একোৱেই নাই। কংগ্ৰেছ দলৰ কি অৱস্থা হ'ব আমি বিহাৰৰ নিৰ্বাচনত দেখিছোঁ। গতিকে দিনক দিনে কংগ্ৰেছ দল জনসাধাৰণৰ পৰা আঁতৰি আহিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰ আটাইকেইটা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ বিষয়ে ইতিমধ্যে বুজাই কৈছে। আৰু বাকী ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যততো আৰু বহুত বেছি ডেভেলপমেণ্ট কাম হৈছে। সেইকাৰণে আমাৰ ৰিজাল্টটো বাকী ৰাজ্যতকৈ কোনো গুণে কম নহয়, বৰঞ্চ অসমত বিজেপিয়ে আৰু বেছি ভাল ৰিজাল্ট কৰিব পাৰিব। 1 জানুৱাৰীৰ পৰাই উপলব্ধ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন। মাচুল 50,000 টকা। মুখ্যমন্ত্ৰীৰ মতে বিগত নিৰ্বাচনত লোৱা টকাবোৰেই উভতাই নিদিলে কংগ্ৰেছে। তাতে মিয়া মুছলমানৰ সমষ্টিত কংগ্ৰেছে 3-4 কোটি টকাকৈ দাবী কৰিছে। আহা 5 তাৰিখৰ পৰা আহা জানুৱাৰী 20 তাৰিখলৈকে চলি থাকিব। আমি 15 দিন আমি দিছোঁ। এই 15 দিনৰ ভিতৰত যিমানবোৰ আমাৰ কংগ্ৰেছৰ আমাৰ মানুহবোৰ আছে, যিসকল নিৰ্বাচন খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে সোনকালে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰি গোটেইখিনি ডিটেইলছ সংৰক্ষণ কৰক। যিকেইটা মিয়া মুছলমানৰ সমষ্টি, তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব। যোৱাবাৰো লৈছিলে। আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে। যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে। গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত। বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে, মাচুলবিহীন। গৌৰৱ গগৈৰ সন্দেহ বিহাৰৰ ভোটাৰ সোমাইছে বিশেষভাৱে সংশোধিত খচৰা ভোটাৰ তালিকাত। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, অসমৰ মানুহ অশিক্ষিত নেকি? যিজনে 2 মাহ আগতে বিহাৰৰ নিৰ্বাচনত ভোট দিলে আৰু এতিয়া আহি অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিচাৰে, নিজৰ ভোটটো শ্বিফ্ট কৰিবলৈ বিচাৰে, তেতিয়া আমাক সজাগ আৰু সাৱধান হ'ব লাগিব। আৰু সেইকাৰণে ইতিমধ্যে আমি এটা প্ৰচেষ্টা কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি এই খচৰা ভোটাৰ তালিকা ইতিমধ্যে আমি সম্পূৰ্ণ ডিটেইলছ পোৱা নাই। আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত সমষ্টি ৱাইজ আমাক জনাওক যে কোন কোন ভোটাৰ কাট খাই গ'ল আৰু নতুন ভোটাৰ ক'ত ক'ত সোমাইছে, সেই তালিকাটো আমাক দিয়ক। কিন্তু কোনোবা জেগাত যদি বিহাৰৰ মানুহ আহে নতুনকৈ, স্থানীয় মানুহে আপত্তি কৰিলেই হ'ব। ভোটাৰ লিষ্টখনতো লুকাই নাথাকে, সকলোৱেতো দেখাই পাব। ধৰক বিহগুৰি ভোটাৰ লিষ্টত বিহাৰী মানুহৰ নাম সোমাল, তো বিহগুৰি মানুহে প্ৰতিবাদ কৰিব। অসমখনতো অশিক্ষিত লোকৰ দেশ নহয়, ইয়াততো শিক্ষিত লোক থাকে। গতিকে কোনোবা অচিনাকি মানুহৰ নাম আহিলেই ডেফিনেটলি প্ৰতিবাদ কৰিব মানুহে। মিত্ৰতাক লৈ গৌৰৱ গগৈয়ে কৈছে, এই মাহতে আসন বুজাবুজিত উপনীত হ'ব বিৰোধী ঐক্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যৎবাণী, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে আসন বিচাৰোঁতে কষ্ট পাব। বিভিন্ন দলৰ নেতৃত্বৰ লগত আমি এটা প্ৰক্ৰিয়াৰ যোগেদি আমি আলোচনা কৰি মোৰ আশা, মোৰ চেষ্টা থাকিব যে কংগ্ৰেছ দলৰ ফালৰ পৰা
আমি এই মাহৰ ভিতৰতে আমি গোটেইখিনি সিদ্ধান্ত থিৰাং কৰি আমি ৰাইজৰ মাজত ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাওঁ। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি সঁচাকৈ 26টাও পায় সেইটো এটা ডাঙৰে কথা, কাৰণ তেওঁলোকৰতো কোনো সংগঠন নাই, 2-3টা পোৱাৰ কাৰণে তেওঁলোকৰ মানুহ আছে। যদি 26টা তেওঁলোকে পায়, আকৌ 26টা বিচাৰোঁতেই কষ্ট হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।